এটো দেখিছে চেনিৰ পৰা মই প্ৰস্তুত কৰিছো এটা এক্সফলিয়েটিং ক্ৰীম বুলিয়ে কৈছো আপোনাৰ স্কিনখন খুব ভালদৰে এক্সফলিয়েট কৰিব যিখিনি আমাৰ স্কিনত মৃতকোষ জমা হৈ থাকে তাক খুব সুন্দৰকৈ সাফা কৰিব আপোনাৰ পাকঘৰত একেবাৰে সহজতে উপলব্ধ চেনিয়ে দেখিছেনে ছালখনৰ উজ্জ্বলতা কিদৰে বৃদ্ধি কৰিছে আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব আজি ৰেমেডিটো যথেষ্ট উপযোগী হয় আপোনাৰ ছালৰ বাবে 3 বা 4 মিনিটতে আপুনি এনেকুৱা ৰিজাল্ট পাব ইয়া দেখিলেনে চেনিৰ পৰা প্ৰস্তুত কৰা ৰেমেডিটোৱে আপোনাৰ কিদৰে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিব পাৰে আপোনালোকেও একেবাৰে সহজতে বনাব পাৰিব সামগ্ৰীও বহুত বেছি আমাক নালাগে হাই ফ্ৰেন্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল সকলো ভালে আছে পুনৰ এটা নতুন ভিডিঅ লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছো আজি আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো চেনিৰ পৰা প্ৰস্তুত কৰা এটা এক্সফলিয়েটিং ক্ৰীম যেটো ক্ৰীমে আপোনাৰ স্কিনখন এক্সফলিয়েট কৰিব মানে যিখিনি আমাৰ মৃতকোষ থাকে সেই মৃতকোষবোৰ খুব সুন্দৰকৈ সাফা কৰি আমাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰিব চেনি আমাৰ স্বাস্থ্যৰ বাবে হানিকাৰক তথাপিও কিন্তু আমাৰ প্ৰত্যেকৰে পাকঘৰত চেনি থাকে সেইবাবে মই আজি আপোনালোকৰ বাবে এনেকুৱা এটা ৰেমেডি লৈ আহিছো যেটো ৰেমেডিৰ সহায়ত আপুনি ছালখন বগা আৰু উজ্জ্বল কৰি তুলিব পাৰিব চেনিৰ পৰা বহুতো বিউটি প্ৰডাক্ট তৈয়াৰ কৰা হয় যদি আপোনালোকে মাৰ্কেটৰ পৰা কিনিব বিচাৰে যথেষ্ট টকা আপোনালোকে খৰচ কৰিব লাগিব ঘৰতে এদৰে সহজ পদ্ধতিত আপোনালোকে বনাব পাৰে আৰু ব্যৱহাৰ কৰিব পাৰে যিয়ে আমাৰ ছালখনৰ উজ্জ্বলতা তৎক্ষণাতে ঘূৰাই আনে ফ্ৰিজত আপোনালোকে ষ্টৰ কৰি ৰাখিব পাৰে ফ্ৰিজত যদি ষ্টৰ কৰি ৰাখে আপোনালোকে এক সপ্তাহৰ বাবেও ব্যৱহাৰ কৰিব পাৰে বেয়া হৈ নাযায় ঘৰুৱা সামগ্ৰীসমূহে কিদৰে আমি বিভিন্ন ধৰণৰ বিউটি প্ৰডাক্ট ঘৰতে প্ৰস্তুত কৰিব পাৰো ইয়াৰ ওপৰত মই বহুতো ভিডিঅ আপোনালোকৰ লগত শেয়াৰ কৰিছে বৰ্তমান আমাৰ পৰিয়ালৰ সদস্য হৈছে 1,29,000 যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহলে বলক পলম নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো এতিয়া মই আপোনালোকক দেখুৱাই দিছো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব আৰু আপোনালোককটো মই জনামেই কিদৰে প্ৰস্তুত কৰিব ভিডিঅটো যেতিয়া সম্পূৰ্ণকৈ চাব তেতিয়া আপোনালোকে গুটিখিনি জানিব পাৰিব মাজতে আপোনালোকে স্কিপ কৰে তাৰ পিছত আকৌ মোক কমেন্ট কৰি পেলাই খুধে সম্পূৰ্ণকৈ যেতিয়া ভিডিঅটো চাব গুটিখিনি আপোনালোকে জানিব পাৰিব এতিয়া প্ৰথমতে মই আপোনালোকক দেখুৱাইছো স্কিন কেয়াৰ কৰিবলৈ কিদৰে আপোনালোকে এই ক্ৰীমটো ব্যৱহাৰ কৰিব মই আপোনালোকক প্ৰতিটো ভিডিঅতে কওঁ যেতিয়া আপোনালোকে স্কিন কেয়াৰ কৰিব আপোনাৰ স্কিনখন ভালদৰে ক্লিন কৰি ল'ব আৰু তাৰ পাছতে যিকোনো ধৰণৰ ৰেমেডি আপোনালোকে স্কিনত ব্যৱহাৰ কৰিব এদৰে আপোনালোকে স্কিনত এপ্লাই কৰি ল'ব যেটো মই ক্ৰীমত চেনি ব্যৱহাৰ কৰিছো আৰু এদৰে স্কিনত এপ্লাই কৰাৰ পাছত আপোনালোকে ভালদৰে ঘহিব লাগিব স্কিনত যাতে ইয়াৰ ডেড স্কিনৰ লেয়াৰ ৰিমুভ হয় ডিঙিটো ভালদৰে এপ্লাই কৰিব মই ডিঙিত আপোনালোকৰ এপ্লাই কৰি দেখুৱা নাই আৰু ইয়াৰ পাছতে এদৰে আপোনালোকে স্কিনত ঘহিব আপোনাৰ স্কিনত যিমানখিনি ডেড স্কিনৰ লেয়াৰ আছে তাক ভালদৰে ৰিমুভ কৰিব লগতে ব্লেক হেডছ বা হোৱাইট হেডছৰ প্ৰব্লেমৰ কাৰণে খুব ভাল হয় যদি একেবাৰে গ্লো নাইকিয়া হৈ গৈছে আপোনাৰ স্কিনখনৰ তেতিয়া আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে আজি ৰেমেডিটো ছালৰ কাৰণে যথেষ্ট উপযোগী ইয়াত আৰু মই যিকিটা বস্তু মিক্স কৰিছো কেনেকৈ বনাব মই আপোনালোকক এতিয়াই দেখুৱাই আছো ইয়াৰ আগতে আপোনালোকৰ লগত মই ৰিজাল্ট শেয়াৰ কৰিব বিচাৰিছো তো যেহেতু ঘৰুৱা স্ক্ৰাবিং ক্ৰীম হয় আপোনালোকে ব্যৱহাৰ কৰিব পাৰে কন্টিনিউ ব্যৱহাৰ কৰিলে একো বেয়া নহয় ফ্ৰিজত খালি ষ্টৰ কৰি ৰাখিব এদৰে আপোনালোকে 3 বা 4 মিনিটৰ কাৰণে আপোনাৰ স্কিনত ঘহিব যিসকলৰ সময় নাই যদি বিচাৰিছে আপোনালোকে একেবাৰে কম সময়ত 3 বা 4 মিনিটতে আপোনালোকে ভাল ৰিজাল্ট পাব বহুত কেইটা ষ্টেপ আমি ফলো নকৰো মাত্ৰ এটা ষ্টেপে আপোনালোকে ফলো কৰিয়ে যথেষ্ট ভাল ৰিজাল্ট পাব 3-4 মিনিটতে দেখিব আপোনাৰ ছালখন যথেষ্ট সাফা লাগিব যথেষ্ট উজ্জ্বল লাগিব 3 বা 4 মিনিটৰ পাছত আপোনালোকে মুখখন ধুই দিব মই আপোনালোকক দেখুৱাইছো মুখখন ধুই পেলাই আপোনাৰ পাকঘৰত একেবাৰে সহজতে উপলব্ধ চেনিয়ে দেখিছেনে ছালখনৰ উজ্জ্বলতা কিদৰে বৃদ্ধি কৰিছে আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব আজি ৰেমেডিটো যথেষ্ট উপযোগী হয় আপোনাৰ ছালৰ বাবে 3 বা 4 মিনিটতে আপুনি এনেকুৱা ৰিজাল্ট পাব দেখিছেনে বাৰু ছালখন যথেষ্ট মিহি আৰু উজ্জ্বল কৰি তুলিছে এতিয়া বলক পলম নকৰি আমি চাই লওঁ আজি ৰেমেডিটো কিদৰে আমি প্ৰস্তুত কৰিলো
আজিৰ ৰেমেডিটো বনাবৰ কাৰণে মই লৈছোঁ বেচন লৈছোঁ 2 চামুচ বেচন লৈছোঁ বেচনে আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে ছালখন বগা আৰু উজ্জ্বল কৰে ইয়াৰ পিছতে মই নেক্সট ইনগ্ৰেডিয়েন্ট ব্যৱহাৰ কৰিছোঁ হালধি হালধিত আছে এন্টিসেপ্টিক প্ৰপাৰ্টিজ আৰু লগতে আপোনাৰ ছালখনৰ গ্লো অনাটো সহায় কৰে ইয়াৰ পিছত লৈছোঁ আমাৰ মেইন ইনগ্ৰেডিয়েন্ট চেনি যি আপোনাৰ স্কিনখন এক্সফলিয়েট কৰিব য'ত আছে গ্লাইকলিক এচিড এতিয়া এই তিনটা বস্তু এবাৰ মই ভালদৰে মিক্স কৰি লওঁ আৰু মিক্স কৰাৰ পাছতে ইয়াৰ এটা পেষ্ট বনাবৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ কেঁচা গাখীৰ য'ত আছে ল্যাকটিক এচিড এতিয়া গোটেইকেইটা বস্তু খুব ভালদৰে মিক্স কৰি ল'ব মিক্স কৰোঁতে অকণমান সময় ল'ব ভালদৰে মিক্স কৰি ল'ব মিক্স কৰাৰ পাছতে আপোনালোকে 5 মিনিটৰ কাৰণে ৰাখি থ'ব পাৰে এই পেষ্টটো আৰু ইয়াৰ পিছত এটা বটলত ষ্ট'ৰ কৰি ৰাখিব পাৰে এই ক্ৰীমটো আপোনালোকে ৰেগুলাৰ আপোনাৰ স্কিনত ব্যৱহাৰ কৰিলেও ই কোনো ধৰণৰ অনিষ্ট নকৰে 5 দিনৰ কাৰণে আপোনালোকে ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব পাৰে বা এসপ্তাহৰ কাৰণেও পাৰিব কন্টিনিউ যদি আপোনালোকে ব্যৱহাৰ কৰে যথেষ্ট সুফল পাব ফ্ৰেণ্ডছ কেনেকুৱা লাগিলে আজিৰ এই ভিডিঅ'টো মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ